এভৰিৱান বহুত দিনৰ মূৰত মিনি ভ্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মিনি ভ্লগটো বহুত দিন আগৰে হয়, এডিট কৰিবলৈ টাইমে পোৱা নাছিলোঁ। দেখো ইফালে দেখো আৰু ইফালে দেখো। ছাতা আনিছিলোঁ মই, ছাতা লৈ যাই আছে আমাৰ বাইদেউ। ৰাস্তাত বানপানী হ'লে নুশুনে। আমি গৈছিলোঁ দোকানলৈ কিবা কিবি অকণমান আনিব, ঘৰত কিছুমান বস্তু নোহোৱা হৈ আছিলে আৰু এয়া মোৰ খোৱা সামগ্ৰীও লৈ আহিছোঁ। তাৰপিছত এয়া দুপৰীয়াৰ ভাত সাজ মই অকলে এনেকৈ খাবলৈ বহিছোঁ আৰু আইটেম দেখিছেনে কিমানখিনি আছে। আৰু যিহেতু মোক ডক্টৰে ক'লা কচু খাবলৈ দিছে, সেইকাৰণে মই ক'লা কচু খাইছোঁ, মায়ে বনাইছে। আৰু মোৰ ক'লা কচু খালে মানে এলাৰ্জি হয়, তথাপি খাইছোঁ আৰু অকণমান। আৰু এয়া আহিছিলে গধূলি মোৰ ভাইটি, তাক বহুত দিনৰ পৰা মাতি আছিলোঁ লাৰু নিবলৈ, আৰু আজি ফাইনেলি সময় পাইছে আহিব। আজি দৰ্শন দিছি, তথাপি ৰাস্তা পাৰ হৈ গৈছিল আমাৰ। ৰাস্তা যি অৱস্থা হৈছে, ৰাস্তা চিনি পাৰ হৈ গৈছিল। পুৰা পিঠাৰ লাৰু দি পঠালোঁ তাৰ হাতত। আৰু গধূলি আমি ওলালোঁ অকণমান এনেই ফুৰিবলৈ, আৰু ভাবিলোঁ কিছুমান কেঁচা চব্জি বজাৰ কৰিও আনো। তো সেয়াই দুইটাই ওলালোঁ আৰু ইয়াত ল'লোঁ মই এটা ৰোল। আৰু ৰোলটো খাই বাৰু ইমান এটা ভাল নাপালোঁ। তাৰপিছত এয়া আনিলোঁ মই জিকা, পটল, ভাতকেৰেলা, সৰু আলু, কিবা কিবি অকণমান কেঁচা চব্জি ল'লোঁ। তাৰপিছত এয়া আইচক্ৰীম, আৰু মই বাহিৰত গ'লে আইচক্ৰীমটো খোৱাটো মোৰ মানে একদম কম্পালচৰি। আইচক্ৰীম নোখোৱাকৈ মই ঘৰলৈ নাহোঁ। নিজে খাই আছে চেছ কৰি দিলে। তাৰপিছত এয়া ঘৰত আহি পাই মই বজাৰ সামৰিব ওলাই আছোঁ, আৰু জাগাই জাগাই মানে চব বস্তুবোৰ থৈ আছোঁ। আৰু এয়াও মোৰ ঠাণ্ডাটো অকণমান খাই মেলি গুচি গ'লগৈ। আৰু এয়া মই কেঁচা চব্জিবোৰ দাঙি দাঙি আনিছোঁ, যিহেতু ভাগৰটো ধৰিবই। তাৰপিছতে ঠাণ্ডাটো লৈ মই এয়া ৰোল খোৱাত লাগিলোঁ। ৰোলটো সঁচাকৈ একেবাৰে ভাল নাপালোঁ খাই, আৰু তথাপি খালোঁ আৰু অকণমান পেলাই দিলোঁ। এওঁৰ বাবে থৈছিলোঁ, এও আহি নাখালে। তাৰপিছত বুকুকো নিদিলোঁ বাৰু, যিহেতু তেল আছে বহুতখিনিয়ে, তাক তেল নিদিওঁ। আৰু এয়া মই ঠাণ্ডা খাই মিলি উঠিলোঁ এয়া চিপছ খাবলৈ। চাওকচোন, চিপছো মোৰ শখ এৰি দিয়া নাই। তো আজিলৈ আহিছোঁ, বাই, থেংকছ ফৰ ৱাচিং।